কি ক'লে আকৌ কওকচোন এইকেইজনী আপোনাৰ বাই চব ন ল'ৰা দুটা দি সি লৈ আনি মোক দিলেহি তাৰপৰা খালোঁ খোৱাৰ পিছত ৰাম ৰাম এনেকুৱা গালি দিছে আপোনালোকৰ জীৱনত যিবোৰ ঘটনাৰ কাৰণে আপোনালোকে ইয়ালৈ আহিছে ঠিক আছে কি যি কাৰণে ইয়ালৈ আহিব লগা হ'ল সেইবোৰ কথা ক'ব সাধাৰণত অকল স্থান মাইকী মানুহ পুৰুষ আহিব নোৱাৰে বোলে নিৰ্যাতিত পুৰুষ কোনোবা নট এলাউড এনেকুৱা প্ৰজেক্ট আমাৰ অসমত চলি আছে আৰু এইটো প্ৰজেক্ট অসম বুলিয়ে নহয় গোটেই ভাৰততে আছে আৰু অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত আছে এতিয়া যিখিনি বিবাহিত মহিলা আহি আছে গোটেইখিনি পৰকীয়া প্ৰেমী আহি আছে তেনেকুৱা মানুহ ৰাখি আছে থাকিবলৈ যদি জেগা নাই ইয়াত আছে 36 জন আছে কিন্তু আমি পৰকীয়া প্ৰেমটো সমৰ্থন নকৰোঁ মই ভাবিলোঁ যে আমাৰ ষ্টাফ আছে তেওঁলোকে ইয়াতে ইনষ্ট্ৰাকশ্যন এইবিলাকৰ বিষয়ে মানুহে গম নাপায় ঠিক আছে মই ইয়াত একাউণ্টৰ প্ৰশ্ন আছিলোঁ মোৰ এই ব্লগটো এই ভিডিঅ'টো আপোনাৰ লগত কথা পাতি থকা বা এই বিষয়ে কৈ থকাৰ ৰিজন এইটো হৈছে এৱাৰনেছ নমস্কাৰ মোৰ নাম শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলোঁ মোৰ তেজপুৰৰ পৰা লৈ যোৰহাটলৈ যোনটো জাৰ্ণি আছিলে মটৰচাইকেল জাৰ্ণি কৰিছিলোঁ সেই জাৰ্ণিটো দেখুৱাইছিলোঁ আৰু বৰ্তমান মই আছোঁ এখন বৃদ্ধাশ্ৰম অল্ড এজ হোম যোৰহাটৰ আৰু ইয়াতে যোনসকল ককাইতা আছে তেওঁলোকৰ আমি লং ইণ্টাৰভিউ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু এই ভিডিঅ'টো আপোনালোকে এটা ব্লগ হিচাপত নাচাব এই ভিডিঅ'টো এটা এৱাৰনেছ ভিডিঅ' হিচাপে আপোনালোকে চাব পাৰে কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম এই অল্ড এজ হোমটোৰ বিষয়ে লগতে ইয়াত আৰু এটা প্ৰজেক্ট আছে সেইটো হৈছে শক্তি সাধন য'ত নাৰীসকলৰ সুৰক্ষা প্ৰদান কৰা হয় য'ত নাৰীসকলৰ কাৰণে এটা ভাল থাকিবলৈ জেগাৰ ব্যৱস্থা কৰি দিয়া হয় আৰু ইয়াত কোনসকল মহিলা আহিব পাৰে কেনেকুৱা মহিলা ইয়াত আছে তেওঁলোকৰ বিষয়ে আপোনালোকক ক'ম আৰু ইয়াৰ যোনখিনি ষ্টাফ সেই ষ্টাফখিনিৰ লগত কথা পাতিম তেওঁলোকৰ পৰা একচুৱেলি বিতংকৈ জানিম বহলভাৱে জানিম এই প্ৰজেক্টটোৰ বিষয়ে আৰু অলপ হ'লেও চেষ্টা কৰিম ইয়াৰ যোনখিনি মহিলা আছে তেওঁলোকৰ লগতো অলপ চলপকৈ কথা পাতি আপোনালোকক দেখাব গতিকে আপোনালোকে ব্লগটো চাব আৰু এই ব্লগটো যদি আপোনালোকে ভাবে আপোনালোকৰ কাৰণে উপকৃত আৰু বেলেগ মানুহৰ কাৰণেও এইটো উপকৃত হ'ব পাৰে তেনেহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা কথা যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ ফেচবুকত চাই আছে তেনেহ'লে মোক আপোনালোকে এড ৰিকুৱেষ্টো কৰিব পাৰে আৰু মোৰ একাউণ্টটো ফ'ল'ও কৰিব পাৰে চব ইয়াতে বহিয়ে আছে দেখোন ইয়াতে ইয়াতে বহি আছে আপোনালোকৰ ৰুমটো এইফালে আছে ন অঁ ঠিক আছে মই ইয়ালৈ কিয় আহিছোঁ জানে মই আপোনালোকৰ চিনেমা বনাবলৈকে আহিছোঁ আপোনালোকৰ তাৰপিছত যোনবোৰ ভিডিঅ' হ'ব এই ভিডিঅ'বোৰ বাইদেউহঁতে আপোনালোকক দেখুৱাই দিব আপোনালোকৰ জীৱনত যিবোৰ ঘটনাৰ কাৰণে আপোনালোকে ইয়ালৈ আহিছে ঠিক আছে কি যি কাৰণে ইয়ালৈ আহিব লগা হ'ল সেইবোৰ কথা ক'ব আৰু দেই মোক দেখুৱাওকচোন আপোনালোকৰ ৰুমটো দেখুৱাব এইটো ৰুমত থাকোঁ এইটো ৰুমত কি নাম আপোনাৰ লক্ষীপ্ৰভা দাস ৰুমটো ভালেই দেখোন ন ইয়াতে থাকি কেনেকুৱা লাগে আছোঁ আৰু ভালে হা আছোঁ আৰু ভালে আছোঁ আছে আৰু ভালে আছে অঁ আৰু সেইটো চাইডেও আছে ন ৰুম এইফালেও আছে হ'ব থাকক আৰামত এইটো ডাইনিং হল ন খোৱা বোৱা ইয়াতে হয় হা অঁ গম পাইছোঁ ঠিকে আছে আপোনালোকৰ এইটো দেখাওক ব'লক এতিয়া হোম টুৰ দিছে ৰুম টুৰ আপোনাৰ বেড কোনখন এইখন বাহ ঠিকে আছে দিয়ক খুব ধুনীয়া আইতা ভালে আছেনে আপুনি গম পাইছোঁ দেখি পেলাই আপুনি খুব আৰাম কৰক ৰেষ্ট কৰক দিয়ক হয় 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 মই আপোনাৰ লগত কথা পাতিবলৈকে ইয়ালৈকে আহিম বাৰু দিয়ক ৰেষ্ট কৰক আপুনি আপোনাৰ ঘৰ ক'ত আইতা নগাঁও আচ্ছা 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 যদি আমি অল্ড এজ হোমৰ বিষয়ে কওঁ তেনেহ'লে সকলোৱে জানে অল্ড এজ হোমত কেনেকুৱা মানুহখিনি থাকে যিসকল ব্যক্তিয়ে নিজৰ বৃদ্ধ বয়সত ঘৰত স্থান নাপায় বা তেওঁলোকে ঘৰত কিবা কাৰণত থাকিব নোৱাৰে তেনেকুৱা বৃদ্ধসকলক
এনেকুৱা অল্ড এজ হোমত ৰখা হয় কিন্তু এই অল্ড এজ হোমবোৰ কেতিয়াবা প্ৰাইভেটো হয় কেতিয়াবা গভৰ্ণমেণ্টো হয় বাট আজি মই যোনখন অল্ড এজ হোমত আছোঁ সেইখন অল্ড এজ হোম হৈছে চিনিয়ৰ চিটিজেন হোম যোৰহাটৰ এইখন হৈছে এখন চৰকাৰী প্ৰজেক্টৰ অল্ড এজ হোম ইয়াতে যিখিনি খৰচা হয় ইয়াতে যিখিনি ভৰণ পোষণ যিখিনি মেইনটেনেঞ্চ হৈ থাকে সেই মেইনটেনেঞ্চখিনি চৰকাৰৰ দ্বাৰা চলোৱা হয় সকলো বৰ্তমান ৰেডি আপুনি ইয়াতে থাকে নি আপোনাৰ ঘৰটো আপোনাৰ 60 বছৰ হৈছে নাই চবতকে কম বয়স নহ'লে চবকে নুসুধি আপোনাক কিয় সুধিলো হয় কাপোৰ সোধা নাই আপোনাক সুধিছো মই আপোনাকতো লাগিছে 60 প্লাছে লাগিছে বাৰু মই এই অল্ড এজ হোমৰ ভিডিঅ'টো দেখুৱাই এইটোৱে এৱাৰনেছ কৰিব বিচৰা নাই যেন আপোনালোকে আহক অল্ড এজ হোমত থাকক কিন্তু এই অল্ড এজ হোমটো দেখুৱাৰ এটা ৰিজন হৈছে আমাৰ এনেকুৱা যিবোৰ অল্ড এজ হোম আমাৰ গোটেই অসমখনতে আছে অসমখনৰ প্ৰায়বোৰ ডিষ্ট্ৰিক্টতে আছে অলৰেডি মই কেইবাখনো ডিষ্ট্ৰিক্টৰ অল্ড এজ হোম আপোনালোকক দেখুৱাইছোঁ তাতে থকা ককা আইতাহঁতৰ লগত কথা পাতিছোঁ তেওঁলোকৰ লগত আপোনালোকক চিনাকি কৰি দিছোঁ তেওঁলোকৰ যোনটো ষ্টৰী কিহৰ কাৰণে তেওঁলোক ইয়াত আহি থাকিব লগা হ'ল সেইখিনি মই আপোনালোকক দেখুৱাইছোঁ সেইখিনি আমাৰ নগাঁৱৰ আছিলে তেজপুৰৰ আছিলে তাৰপিছত চতিয়াৰ আছিলে আৰু ৱেষ্ট কাৰ্বি আংলঙৰ যেতিয়া গৈছিলোঁ মই ৱেষ্ট কাৰ্বি আংলঙৰো মই এটা দেখুৱাইছিলোঁ কিন্তু আজি যোনটো অল্ড এজ হোমত আছে সেইটো যোৰহাটৰ অল্ড এজ হোম হয় যোৰহাটত আছে এই অল্ড এজ হোমটো ইয়াতে একচুৱেলি কি হয় আমাৰ এই অল্ড এজ হোমবিলাকৰ বিষয়ে বহুত মানুহে নাজানে তাৰ কাৰণে বহুত বয়সস্থ মানুহক দেখোঁ আমি ৰাস্তাত ঘূৰি ফুৰি বা কেতিয়াবা মানে তেওঁলোকে বিভিন্ন পদক্ষেপ হাতত লয় যিবোৰ একচুৱেলি ল'ব নালাগে তো এই ভিডিঅ'টো বনোৱাৰ আঁৰত এইবোৰো থাকে যেন তেনেকুৱা যদি ব্যক্তিসকল আপোনালোকে দেখা পায় আমাৰ দৰ্শকসকলক তেনেকুৱা ব্যক্তিসকল যদি আপোনালোকে দেখা পায় বা তেনেকুৱা ব্যক্তি আপুনি নিজেও হয় তেনেহ'লে ডিষ্ট্ৰিক্ট ৱাইজ আমি যিবোৰ অল্ড এজ হোম আপোনালোকক মই দেখুৱাইছোঁ ভিডিঅ'ত সেই অল্ড এজ হোমবিলাকৰ লগত কণ্টেক্ট কৰি আপোনালোকে আহিব পাৰে কিন্তু সদায় মনত ৰাখিব অল্ড এজ হোম যিবোৰ হয় তাতে অহাটো বহুত সহজ কিন্তু ইয়াৰ পৰা ওলাই যোৱাটো বহুত টান কাৰণ আহোঁতে আপোনাক কোনো ধৰণৰ গাৰ্জেন নালাগে ময়ো আনি আপোনাক ইয়াত থৈ যাব পাৰোঁ বা পুলিচে পালে আপোনাক বিভিন্ন যোনবোৰ আমাৰ সমাজৰ সংস্থা আছে যিসকলে সমাজৰ কাৰণে কাম কৰে তেওঁলোকে আনি ইয়াত থৈ যাব পাৰে কিন্তু ইয়াৰ পৰা যেতিয়া আপোনালোকে ওলাই যাব বিচাৰে আপোনালোকৰ গাৰ্জেন লাগিবই চ' সেইটো সদায় মনত ৰাখিব ঠিক আছে সেইটো সদায় মনত ৰাখিব অল্ড এজ হোমলৈ অহাটো বহুত সহজ কিন্তু যেতিয়া ইয়াৰ পৰা ওলাই যায় আপোনাক গাৰ্জেন লাগিব নহ'লে এওঁলোকে সেই ৰেছপনচিবিলিটিটো নলয় মানে আপোনালোকে ইয়াৰ পৰা ওলাই যাব নোৱাৰে আৰু যিহেতু আমি জানো গাৰ্জেন নাথাকিলেহে মানুহ এনেকুৱা অল্ড এজ হোমলৈ আহে চ' সেইটোত অলপ সাৱধান আৰু লগতে এই পেৰামাইচেছটোত আৰু এটা প্ৰজেক্ট চলি আছে গভৰ্ণমেণ্টৰ যিটো আমাৰ বিভিন্ন ডিষ্ট্ৰিক্ট ৱাইজ আছে ৰিচেণ্টলি মই এটা ভিডিঅ' বনাইছিলোঁ নাৰী শক্তি ঘাটন বুলি কয় তেজপুৰৰ যোনটো নাৰী শক্তি ঘাটন অৰ্গেনাইজেশ্যন য'ত মহিলাসকলক সুৰক্ষা দি সুৰক্ষিত থাকিবলৈ জেগা প্ৰদান কৰা হয় সেইটো আপোনালোকে ভিডিঅ' চাব পাৰে আৰু ঠিক তেনেকৈ সেই প্ৰজেক্টটোৱে ইয়াতো আছে এই য'ত মই এতিয়া আছোঁ ইয়াতো আছে ইয়াতো সেই প্ৰজেক্টৰ আণ্ডাৰত কেইবাগৰাকী মহিলা আছে তো আমি এই ভিডিঅ'টোত ইয়াৰ যোনখিনি কৰ্মকৰ্তা যোনে এই অৰ্গেনাইজেশ্যনটো চলাই আছে তেওঁলোকৰ লগত কথা পাতিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে গম পাব যেন কেনেকুৱা ধৰণৰ মানুহ ইয়ালৈ আহিব পাৰে আৰু কেনেকুৱা ধৰণৰ মানুহ ইয়াত বৰ্তমান আছে অল্ড এজ হোমৰ যোনখিনি হয় সেইখিনিতো মই আপোনালোকক এই ব্লগটোলৈ দেখামেই আৰু বাকী মই ইয়াৰ মানুহখিনিৰ লগত যেতিয়া কথা পাতিম তেওঁলোকৰ লগত আৰু বিতংভাৱে জানিম মানে ইয়াত কেনেকুৱা ধৰণৰ মানুহ আছে যোনটো শক্তিঘাটন যোনটো প্ৰজেক্ট হয় সেই প্ৰজেক্টৰ আণ্ডাৰত ইয়াত কেনেকুৱা ধৰণৰ মানুহ আছে সেই বিষয়ে জানিম
ঠিক আছে, গতিকে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, আপোনালোকে কমেণ্ট কৰি আপোনালোকৰ অপিনিয়ন দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ফেচবুকত শ্বেয়াৰ কৰিবলৈ বহুতেই সহজ, জাষ্ট শ্বেয়াৰ কৰিব লাগে। আৰু যদি ইউটিউবত চাই আছে তথাপিও আপোনালোকে লিংকটো কপি কৰি আপোনালোকৰ একাউণ্টত ফেচবুক হওক ক'ৰবাত হওক যেতিয়া শ্বেয়াৰ কৰে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। আৰু লগতে কওঁ আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ আইতাসকলে লাঞ্চ কৰি আছে আৰু তাৰপিছত আমিও লাঞ্চ কৰিবলৈ লৈছোঁ। আৰু ইয়াতে মই ভাবিলোঁ যে আমাৰ যিটো ষ্টাফ আছে তেওঁলোকে ইয়াতে ইন্ট্ৰডাকশ্যন দিম। মোৰ নাম শংকৰ, মই আগতে গ'লোঁ ষ্টাৰ্ট কৰোঁতে। বাকী আপোনালোকে এগৰাকী আপোনাৰ ডেজিগনেশ্যনটো ক'ব, ইয়াত আপুনি কি কৰি আছে, প্লাছ আপোনাৰ নামটো ক'ব। এইটো কেমেৰা এইটো চাইডে আছে, এইফালে কওক প্লিজ। নমস্কাৰ, মোৰ নাম মিছ আফতাৰা বেগম। মই আশ্ৰমত কোকৰ হিচাপে কাম কৰি আছোঁ। তাৰমানে এইখিনি আপুনি বনাইছে? বঢ়িয়া। এতিয়া তেওঁৰ ৰিজাল্টটো আমি ইয়াতে দি দিম। আৰু চিলাই কথা চিলাইও শিকাওঁ, চিলাই শিকাই আমাৰ যোনটো হেৰি শক্তি সাধনৰ যোনটো হয় ন, সেইটোত আপুনি চিলাই সেইখিনি শিকায়। তাৰপিছত আপোনাৰ নমস্কাৰ, মোৰ নাম মাজিদা বেগম। মই ইয়াৰ চিনিয়ৰ চিটিজেন হোমৰ কাউন্সিলৰ হয়। কাউন্সিলৰ কেনেকুৱা কষ্ট নহয়? ইহঁতক বুজাবলৈ কেনেকুৱা বুজাই বাৰু? কাউন্সিলিং কেনেকুৱা কৰে? একো কষ্ট নহয়। প্ৰথম দিনা সিহঁতে আহি অকণমান মেণ্টেলি ডিষ্টাৰ্ব হৈ থাকে ন, লগালগতো হেৰি কৰিব নোৱাৰি। অকণমান দেখাই অকণমান এনেকৈ দিব আৰু নাম চাম তেওঁলোকক বুজোৱা যায় আৰু যেন আপোনালোকে ইয়াত এতিয়া ভাল থাকিব, বিভিন্ন ধৰণৰ জেগাৰ পৰা আহে কাৰণে, হয় নহয়? আৰু তোমাক তুমি বুলি কৈছো যে এই দেখাটো সৰু সৰু এক্সাম। নমস্কাৰ, মোৰ নাম মিছ মিনুফা ৰেজমি। মই ইয়াত একাউণ্টাৰৰ পোষ্টত আছোঁ। একাউণ্টৰ কাম চাই নমস্কাৰ, মই ফাটাৰ মেডাম, মই অফিচ এছিষ্টেণ্ট। বাইদেউৰ লগত কণ্টেক্ট কৰি মই ইয়ালৈ আহিছোঁ আৰু বাইদেৱে বহুত ধুনীয়া ছাপোৰ্ট কৰিছে মোক। প্লাছ এয়া আমাৰ হেড বাইদেউ। নমস্কাৰ, মোৰ নাম চাইদা ইয়াছমিন, মই চিনিয়ৰ চিটিজেন হোমৰ চুপাৰিনটেণ্ডেণ্ট। চুপাৰিনটেণ্ডেণ্ট আছে। সঁচাই মই ধেমালিতে কৰিছিলোঁ আকৌ। হয় নেকি? সঁচা হৈ গ'ল। নমস্কাৰ, মোৰ নাম মোহন মইনুল হক, মই বগাঠাৰ বিশ্ববিদ্যালয় ইয়াত কাম কৰি আছোঁ। ইয়াতে য়োগা শিকাই ছাৰে। আৰু কওকচোন আপুনি কেনেকুৱা চেলেঞ্জ পায় যেতিয়া য়োগা আমাক শিকাই থাকে? চেলেঞ্জেছবোৰ কেনেকুৱা আহে? মানে এনে নকৰোঁ আজি এনেকৈ কয় নেকি কিছুমানে? নকৰোঁ বুলি নকওঁ আৰু কিন্তু আপুনি একেলগে গোটেইখিনিতে টাইপক পাব নোৱাৰে, এটাই যদি এইটো কৰে এটাই মানে ইউনিফৰ্মলি বস্তুখিনি নহয় কৰিবলৈ দিগদাৰি পায় আৰু মানে বয়স হৈছে কৰিব পাৰে। তাৰপিছত চাই হৈ যায়। আপুনি মোক এইটো কওকচোন, আপোনালোকৰ ইয়াত ওল্ড এজ হোমত কেনেকুৱা ধৰণৰ মানুহবোৰ মানে আহি থাকে? আমাৰ ইয়াত মানে যাৰ কোনো নাই, গড়বাৰী নাই, ৰাস্তাত থাকে, তেনেকুৱা মানুহ আমি ৰখাব বেছি যদি পৰিয়াল আছে তেনেকুৱা মানুহ আহিলেও মানে পৰিয়ালে যদি গম পায় তেতিয়া আমি পৰিয়ালৰ লগত যোগাযোগ কৰিব পাৰিলে মানে তেওঁলোকক আকৌ চমজাই দিয়া হয় ন। এতিয়া কিছুমান মানুহ এতিয়া ধৰক আমি যোনবোৰ ভিডিঅ' বনাই থাকোঁ, ষ্টৰিবোৰ আমি কভাৰ কৰোঁ, অ'কে, তাত আমাক মেছেজ আহে যেন আমি ইয়ালৈ গুচি যাম, মানে আমি যাব বিচাৰোঁ। এতিয়া যিমানটো গম পাইছোঁ অল্ড এজ হোমটো বাৰু ঠিক আছে, বৃদ্ধাশ্ৰম হয়, ইয়াতে যোনবিলাক মানুহে ঘৰত শান্তি পাইছে, ঘৰত থাকিবলৈ জেগা নাই, তেওঁলোক আহে, তেওঁলোকৰ কাৰণে এইটো বনোৱা গৈছে। কিন্তু মেইনলি এতিয়া কি হৈ গৈছে, চৰকাৰৰ মানুহে বেছি ইউজ কৰি আছে। ছাপ'জ পুলিচ ষ্টেচনৰ কথা কৈছোঁ বা ট্ৰেইন ষ্টেচনত যোনবোৰ মানুহ গৈ থাকে, পুলিচে ধৰি আনি ইয়াত সোমোৱাই দিয়ে, তেওঁলোকক ইয়াত দেখভাল কৰা হয়, বেমাৰ আজাৰ হ'লে ভাল কৰোৱা হয় আৰু তেওঁলোকক ৰখা হয় ইয়াতে, হয় নহয়? কিন্তু যোনবোৰ মানুহ ঘৰত নিজে অসুবিধা পাই আছে সেইবোৰ মানুহ ইয়ালৈ আহিব পাৰে আল্টু ফাল্টু ডিচিশ্যন লোৱাতকে। কিছুমান বুঢ়া বয়সতো মানুহে ডিচিশ্যন লৈ যি কৰে আহিব পাৰে, হয় নাই? কিন্তু আৰু এটা কথা, ইয়াৰ সদায় মই ভিডিঅ'ত কওঁ যে ইয়ালৈ অহাটো সহজ কথা, ইয়াৰ পৰা যোৱাটো সহজ নহয়, হয় কাৰণ আমিতো এনে আইতা এগৰাকী আহিছে, আমি নিজে ওলাই দিব নোৱাৰোঁ। যিহেতু আইতাহঁতে বহুতেই কৈ থাকে মই ঘৰত যাম, ঘৰ ক'ত কি কথা, মানে আমি নজনাটো তেওঁলোকেতো কয় মানে মই জানো, মই চিনি পাম নহয়, এনেকুৱা হয়। কিন্তু মইতো এনে পটককৈ ওলাই দিব নোৱাৰোঁ। যদি আমি পাৰোঁ চেষ্টা কৰি যদি যেনেবাকে মানে ঘৰৰ মানুহ পাওঁ তেতিয়া গাৰ্জেন থাকিলে আমি চলাই দিব পাৰোঁ। মই এটা ব্লগো বনাই আছোঁ, মানে এই ব্লগটোৰ কাৰণে সেইটো কাৰণে ইমান চিৰিয়াছ নহ'ব। আপুনি এইটো কওকচোন, শক্তি সাধন যোনটো প্ৰজেক্ট, এইটো এটা প্ৰজেক্ট হয় গভৰ্ণমেণ্টৰ। অলৰেডি মানে কি হয়, তেজপুৰৰ যোনটো শক্তি সাধন অফিচ, এই প্ৰজেক্টটো চলি আছে,
তালৈ মই গৈছিলোঁ, তাৰ এটা ভিডিঅ' আমি ধুনীয়াকৈ বনাই থৈছোঁ। অ'কে, যদি মানুহে মানে বিতংভাৱে চাবলৈ বিচাৰে তেনেহ'লে সেইটো চালেই হ'ল, বুজি পাব প্ৰতিষেধন কি। তথাপিও আপুনি অলপ মানে বুজাই দিয়ক, এইটো এৱাৰনেছ একচুৱেলি আমাক লাগে, হয়নে? এৱাৰনেছটো যেন বিভিন্ন ধৰণৰ মাইকী মানুহ, আৰু প্ৰতিষেধনত অকল স্থান মাইকী মানুহ, তাত কোনো পুৰুষ আহিব নোৱাৰে বোলে, নিৰ্যাতিত পুৰুষ কোনোবা নট এলাউড, তাতে মাইকী মানুহেই থাকে। গতিকে কেনেকুৱা ধৰণৰ মাইকী মানুহ তাতে আহিব পাৰে অলপ কওকচোন, এইফালে কেমেৰাটো আছে কওক। এইটো এৱাৰনেছৰ কাৰণে দেই। আমাৰ ইয়াতো এজটো হৈছে 18+ হ'ব লাগিব। তাৰপিছত বিশেষকৈ ডমেষ্টিক ভাইলেন্সৰ মাইকী মানুহখিনি থাকে, সেইখিনি ঘৰৰখিনিও একচেপ্ট নকৰে, নিজে যায়। আৰু হাজবেণ্ডৰ লগত যিহেতু কেছে হৈ আছে, কাজিয়া হৈ আছে, হাজবেণ্ডৰ ঘৰতো থাকিব নোৱাৰে, সেই সময়খিনিত মানে ইয়াতে আনি থৈ যায়। আৰু সেই ডমেষ্টিক ভাইলেন্সখিনি থাকে বিভিন্ন ধৰণৰ নিৰ্যাতিত মহিলা, আৰু যিবিলাক নিৰ্যাতিত হয়, ঘৰুৱা নিৰ্যাতিত আৰু মিচিং মানে যিখিনি মিচিং হয় মানে হেৰাই যায়, যেতিয়ালৈকে ঘৰৰ পুলিচে যেতিয়ালৈকে ঘৰৰ ঠিকনাটো ওলাব নোৱাৰে, তেতিয়ালৈকেও আমাৰ ইয়াতে এনেকৈ থৈ যায়। আৰু বিশেষকৈ আমাৰ এনেকুৱা মানে ৰেলৱে ষ্টেচনটো যে বেলেগত গৈ থাকে, এনেকুৱা বিহাৰৰ চিহাৰৰ পৰাও আহি যায়, তেওঁলোকে মানে নাজানে যে ইয়াতে নামি দিয়ে। নামি দিয়াৰ পাছতো আকৌ ক'ত যাব, কি কৰিব, এনেকৈ আকৌ ওচৰৰ মানে ৰাইজে তাবিলাকক পুলিচক চম্জাই দিয়ে। আপোনালোকৰ ইয়াতে মেইনলি যোনবোৰ কেছ আহে পুলিচেই লৈ যায়? আমাক পুলিচেই দি যায়। যদি কোনোবা মানুহে ধৰক ঘৰত কষ্ট পাই আছে, তেওঁলোকে নিজে যদি আহিব বিচাৰে তেতিয়াহ'লে নিজে বোলে আহিলোঁ, মই পুলিচ নাই, মিডিয়েটৰ নাই কোনো, যেনেকৈ আৰু এটা 5 দিনৰ কাৰণে যেন ৰাখে ওৱান ষ্টপ চেণ্টাৰ আছে, তাত যদি তাৰ থ্ৰুৱেদি আহে, পুলিচৰ থ্ৰুৱেদি আহে, যদি বোলে তেনেকুৱা কোনো মাজত ধৰক কোনো চেণ্টাৰ নাই, কোনো ধৰণৰ মিডিয়েটৰ নাই, ডিৰেক্টলি বোলে আহি গ'ল, তেতিয়া ৰাখে নে নাৰাখে? ডিৰেক্টলি ৰাখিবলৈ অকণমান দিগদাৰী হয় নেকি? ডিৰেক্টলি মানে ৰাখিবলৈ কেলৈ দিয়ে যে তেওঁ ক'ব এটা বা সেইখিনি সঁচা নে মিছা। সেইটোতো হয়, একচুৱেলি মই যেতিয়া তেজপুৰত কথা পাতিছিলোঁ, তেওঁলোকে এইটো কৈছে যদি ডিৰেক্টলিও কোনোবা আহে পুলিচকতো ইনফৰ্ম কৰিব। আমি সেইটোতো পুলিচে দিলেও আমি পুলিচক ইনফৰ্ম পুলিচে দিলেও কৰোঁ, কাৰণ বেলেগ বেলেগ থানাৰ পৰা দিয়ে। আমি চব মানে ইয়াতে আমাৰ সদৰ পৰে, যোৰহাট সদৰ পৰা আমাৰ এৰিয়াটো সদৰত আমি যোনটো থানাৰ পৰাই নিদিয়কো আমি দিয়ে, অহাৰ লগে লগেও দিওঁ, আকৌ যোৱাৰ পাছতো দিওঁ, দিবই লাগিব। আৰু এনেকৈ আহিলেও মানে আমি পুলিচক জনাবই লাগিব। সেইটো পুলিচকতো আপুনি জনাবই, কাৰণ আমাৰ নিজৰ চেফটিটো লাগে। আৰু আমাৰ পুলিচে দিলেও মানে যেদিনাখন দিব এটা আমাৰ মেডিকেল কৰাই দিব লাগে। আৰু এতিয়া এইটো আপুনি ক্লিয়াৰ কৰি দিয়ক, যদি ধৰক পুলিচৰ থ্ৰুৱেদি নাহে, কোনোবা ধৰক নিৰ্যাতন ঘৰত কৰি আছে, অশান্তি পাইছে, বোলে আপোনালোকৰ বিষয়ে গম পালে, অৰ্গেনাইজেশ্যনৰ বিষয়ে গম পালে, মোৰ ঘৰতো স্থান নাই, বাহিৰতো মই থাকিব নোৱাৰোঁ, তেতিয়া ডিৰেক্টলি ইয়াত আহিব পাৰিব। একচুৱেলি এনেকুৱাবোৰ প্ৰজেক্ট আছে, এনেকুৱাবোৰ প্ৰজেক্ট আমাৰ অসমত চলি আছে, আৰু এইটো অসম বুলিয়ে নহয়, গোটেই ভাৰততে আছে, আৰু অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত আছে। অলৰেডি মই তেজপুৰতো দেখাইছোঁ, আৰু আজি যোৰহাটতো গম পালোঁ, আৰু বিভিন্ন জেগাত অসমৰো আছে। এইবিলাকৰ বিষয়ে মানুহে গম নাপায়, ঠিক আছে। মোৰ এই ব্লগটোত, এই ভিডিঅ'টোত আপোনাৰ লগত কথা পাতি থকা বা এই বিষয়ে কৈ থকা ৰিজন এইটো হৈছে এৱাৰনেছ, যাতে মানুহে গম পাওক। আৰু এনেকুৱা নহয় যেন কিছুমান মানুহে ঘৰত মাইকী মানুহ কিছুমান থাকে, নিজে ভুল কৰি আঁতৰি আহে, তাৰপিছত থাকিব জেগা নাই, তেনেকুৱা মানুহ ইয়াত আহিব পাৰে। তেনেকুৱা নহয়, আপুনি কি কৰি পেলাই ইয়ালৈ আহিছে সেইটো নহয়। মুঠতে আমাক ইমাৰ্জেঞ্চিত মানুহক আশ্ৰয় এটা দিব লাগে, সেইটো পাছত চোৱা যাব। কাৰ ভুল হৈছে, কাৰ ভুল সেইটো পাছত চোৱা যায়, কিন্তু আহাৰ লগত আমি সেইটো আশ্ৰয়টো দিব, আশ্ৰয় দিয়া হয়। আৰু যদি কাৰোবাৰ ভুল থাকে, কোনোবা মাইকী মানুহৰ যদি ভুল থাকে, তেওঁতো উলিয়াই নিদিয়ে, উলিয়াই নিদিয়ে। চাপ'জ কোনোবা এজনী মানুহে ঘৰত এতিয়া একদম অকমান তললৈ যাম আৰু দেই, তলৰ কথা কওঁ, আজি পৰকীয়া প্ৰেম কিছুমান হৈ থাকে ন, এতিয়া যিখিনি বিবাহিত মহিলা আহি আছে, গোটেইখিনি পৰকীয়া প্ৰেমী আহি আছে। পৰকীয়া প্ৰেমৰ মানে কথাটো এনেকুৱা হৈছে, কিছুমানে বেলেগ ল'ৰাৰ লগত পলাই গুচি যায়, তাৰপিছত ল'ৰাটোৱে তেওঁলোকক নি পেলাই ক'ৰবাত এৰি দিয়ে। তাৰপিছত কি হয়, সেই মাইকী মানুহজনী ইফালেও যাব নোৱাৰে, সিফালেও যাব নোৱাৰে, তেনেকুৱা মানুহ এতিয়া আহি আছে, তেনেকুৱা মানুহ ৰাখি আছে। গতিকে সেইটো ভাল কথা নহয়, পৰকীয়া প্ৰেম কিবা কিবি এইবোৰ একেবাৰে কৰিব নালাগে, কিন্তু সেইবোৰ কৰাৰ পিছত সেইটোতো এটা ভুল হয়, পৰকীয়া প্ৰেম কৰাটো ভুল হয়, তাৰ পিছত আৰু এটা ভুল কৰিব নালাগে বোলে ইফালেও নহয় সিফালেও নহয়, আমি ক'ত যাম এতিয়া, আত্মহত্যা কৰি কিবা তেনেকুৱা ধৰণৰ ভুল আৰু এটা কৰিব নালাগে। তাৰ কাৰণে অপশ্যন আছে, থাকিবলৈ যদি জেগা নাই, শক্তিজনন আছে, গভৰ্ণমেণ্টৰ প্ৰজেক্ট হয়, কোনো ধৰণৰ পে কৰিব নালাগে, আৰামত আহি ফ্ৰী হয়, ইয়াত আহি থাকিব পাৰে। কিন্তু আমি পৰকীয়া প্ৰেমটো সমৰ্থন নকৰোঁ।